বাংলাদেশ স্বাধীন হোৱাৰ আগৰে পৰা হিন্দুৰ ওপৰত নিৰ্যাতন চলি আহিছিলে। বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ ওপৰত নিৰ্যাতন নতুন কথা নহয়। বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ সময়তো হিন্দুক হত্যা কৰা হৈছিল। পিতৃৰ সন্মুখত হিন্দু যুৱতীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। 1971 চনৰ নিৰ্যাতিত হিন্দু পৰিয়ালক সেই সময়ৰ ইন্দিৰা গান্ধী চৰকাৰে ভাৰতত স্থায়ীভাৱে আশ্ৰয় দিছিল। দক্ষিণ কামৰূপৰ পৰা যদি আপুনি আৰম্ভ কৰে তেতিয়াহ'লে গোৱালপাৰা জিলালৈ সেইসকল লোকক এতিয়াও আপুনি দেখিব। সেইসকল বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে ভাৰত চৰকাৰৰ দ্বাৰা। এখন হিন্দু প্ৰধান ৰাষ্ট্ৰ হিচাপে হয়তো আদিৰে পৰা ভাৰতে এই নীতিকে গ্ৰহণ কৰি আহিছে যে বিপদগ্ৰস্ত হিন্দুক ভাৰতত আশ্ৰয় দিয়া হোক। আৰু শেহতীয়াভাৱে চৰকাৰে আইন প্ৰণয়ন কৰে, অৰ্থাৎ CAAৰ জৰিয়তে সেই নীতিৰ প্ৰতিফলন ঘটাইছে। ভাৰতৰ এনে নীতিয়ে বাস্তৱিকতে বিশ্বৰ হিন্দু সম্প্ৰদায়ক মুঠেও সুৰক্ষিত কৰিব পৰা নাই বা কেতিয়াও নোৱাৰেও। বৰঞ্চ দেশৰ এই নীতিয়ে ভাৰতক ভাৰসাম্যহীনতাহে কৰি তুলিছে। ভাৰতৰ এই মানৱীয় নীতিৰ বাবে নেপাল, পাকিস্তান, বাংলাদেশৰ হিন্দুৰ বোজা নিৰন্তৰভাৱে দেশখনলৈ আহি আছে। আচলতে ভাৰত চৰকাৰৰ এক দুৰ্বলতা। ভাৰতৰ এই নীতিক আপুনি নিৰ্যাতিত বোৱাৰীৰ সৈতে তুলনা কৰিব পাৰে। ধৰি লওক আপুনি এগৰাকী জীয়ৰীৰ পিতৃ, ছোৱালীজনীক আপুনি বিয়া দি দিলে আৰু বিয়াৰ পিছত শহুৰৰ ঘৰে আপোনাৰ জীক সাংঘাতিক অত্যাচাৰ আৰম্ভ কৰিলে। ইয়াৰ পিছত আপুনি দুটা পথ ল'ব পাৰে। হয়তো আপোনাৰ সন্তানক আপুনি সন্মানে ঘৰলৈ উভতাই আনিব পাৰে, অন্যথা শহুৰৰ ঘৰক আপুনি ভাবুকি দিব পাৰে, হেঁচা দিব পাৰে বা বাধ্য কৰিব পাৰে যে আপোনাৰ ছোৱালীৰ যি ন্যায্য প্ৰাপ্য সেই প্ৰাপ্য দিব লাগিব বা সন্মানে সেই ঘৰখনত ৰাখিব লাগিব। এই কাম আপুনি কৰিব পাৰে, আইনৰ জৰিয়তে কৰিব পাৰে, হেঁচা দি কৰিব পাৰে বা বিভিন্ন পন্থাৰে আপুনি কৰিব পাৰিব যে আপোনাৰ ছোৱালীজনীক সেই ঘৰখনে উপযুক্ত মৰ্যাদা দিব লাগিব। ইয়াৰ দ্বিতীয় পন্থাটো হ'ল সাহসী অভিভাৱকৰ চৰিত্ৰ। আপুনি যদি সাহসী হয় তেতিয়াহ'লে এই পন্থাটো আপুনি হাতত ল'ব পাৰে। আৰু যদি আপুনি দুৰ্বল হয় তেতিয়াহ'লে আপোনাৰ ছোৱালীৰ ভৱিষ্যতৰ কথা ভাবি বা আপোনাৰ ছোৱালীৰ ভৱিষ্যতে দুৰ্ঘটনা হ'ব বুলি ভাবি আপুনি তেওঁক ঘৰলৈ উভতাই আনিব পাৰে। এইটো নিশ্চিতভাৱে ক'ব পাৰি এয়া অভিভাৱকৰ দুৰ্বল চৰিত্ৰ। ইমান দিনা ভাৰতে হিন্দুৰ ক্ষেত্ৰত দুৰ্বল অভিভাৱকৰ চৰিত্ৰ প্ৰদৰ্শন কৰি আহিছে। হয়তো ভাৰতৰ এই দুৰ্বলতাৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰই হিন্দুৰ ওপৰত নিৰ্যাতন কৰিবলৈ সাহস পাইছে। ভাৰতৰ এনে চৰিত্ৰৰ বাবে আফগানিস্তানত এতিয়া ক'ব পাৰি যে হিন্দু শূন্য হৈ পৰিছে। পাকিস্তানত দ্ৰুতগতিত কমি গৈছে হিন্দুৰ সংখ্যা। বাংলাদেশ সকলোৰে ওপৰত আছে। 2022 চনৰ লোকপিয়ল মতে সেই দেশত হিন্দুৰ সংখ্যা আছিল 1,31,00,000। কম নহয়, বাংলাদেশৰ মুঠ জনসংখ্যাৰ এয়া প্ৰায় 8%। বিশ্বৰ তৃতীয়খন বেছি হিন্দু থকা দেশ বাংলাদেশ। কিন্তু আপুনি 2022 পূৰ্বৰ যদি আপুনি সমীক্ষাবোৰলৈ চায় তেতিয়াহ'লে আপোনাৰ চকু থৰ হৈ পৰিব। 1941 চনত সেই সময়ত পূব বেংগল বুলি কোৱা হৈছিলে আৰু বৰ্তমান সেয়া বাংলাদেশ। তেতিয়া হিন্দুৰ সংখ্যা আছিল মুঠ জনসংখ্যাৰ 28%। 1951 চনত সেই সংখ্যা হ্ৰাস হৈ 22% হ'ল। ইয়াৰ কাৰণ হ'ল নিজ জন্মভূমিত হিন্দুসকলে নিজৰ জন্মস্বত্ব নিবিচাৰি ভাৰতত আশ্ৰয় ল'লে। হিন্দুসকল বাংলাদেশত সংখ্যালঘু আৰু সেই সংখ্যালঘু জনতাৰ ওপৰত যেতিয়া হাৰাশাস্তি হয় সেই হাৰাশাস্তিৰ তেওঁলোকে উত্তৰ নিদিয়ে, বৰঞ্চ তেওঁলোকে ভাৰতত প্ৰৱেশ কৰাৰ কাৰণে চেষ্টা চলালে আৰু ভাৰতে তেওঁলোকক স্থান দি আহিল। ইয়াৰ অৰ্থই হ'ল নিজ জন্মভূমিত হিন্দুসকলে যি জন্মস্বত্ব সেই জন্মস্বত্ব নিবিচাৰি ভাৰতত আশ্ৰয় গ্ৰহণ কৰিলে। হুলেৰে হুল কৰাৰ নীতি হিন্দুসকলে লোৱা নাই। নিজৰ ন্যায্যতা পাবলৈ বাংলাদেশত 8% হিন্দুৱে যথেষ্ট। এই সংখ্যা কম নহয়। সমগ্ৰ বিশ্বত মুছলমানক প্ৰতিনিধিত্ব কৰিবলৈ সন্মিলিত শক্তি আছে। 57খন মুছলমান প্ৰধান ৰাষ্ট্ৰক সংগঠিত কৰি দ্য অৰ্গেনাইজেশ্যন অফ ইছলামিক কোঅপাৰেশ্যন, চমুকৈ যাক আমি OIC বুলি কওঁ, সেই OIC আছে। বিশ্বৰ যিকোনো কোণত মুছলমান সংকটত পৰিলে OICয়ে মাত দিয়ে, হেঁচা প্ৰদান কৰে। ভাৰতৰ দৰে দেশত যদি মুছলমান নিৰ্যাতিত হোৱাৰ খবৰ ওলায়, পাকিস্তানে বা বাংলাদেশে নকয় যে আমাৰ দেশলৈ তোমালোক আহা, আমি তোমালোকক আঁকোৱালি ল'ম। তাৰ বিপৰীতে ৰাষ্ট্ৰসংঘ বা OICৰ দৰে সংস্থাৰ জৰিয়তে ভাৰতক জবাবদিহি কৰে, ভাৰতক হেঁচা দিয়ে। ভাৰতৰ দৰে বৃহৎ দেশ এখনে সকলো হিন্দু সংগঠিত কৰি কিয় OICৰ দৰে অনুৰূপ সংস্থা জন্ম দিব নোৱাৰে? পাৰে, কিন্তু ভাৰতে আজিলৈ সেই কাম কৰা নাই। বাংলাদেশৰ হিন্দুৰ নিৰ্যাতনক লৈ ৰাষ্ট্ৰসংঘত সবল স্থিতি ভাৰতে ল'ব পাৰে। ভাৰত এখন শক্তিশালী ৰাষ্ট্ৰ। হিন্দুৰ অভিভাৱক হৈ ভাৰতে এটা স্থিতি গ্ৰহণ কৰিব লাগে যে বিশ্বৰ যিকোনো কোণত হিন্দু নিৰ্যাতিত হ'লে সেই স্থানত হিন্দুক নিৰাপত্তা নিশ্চিত কৰিব লাগিব। হুলেৰে হুল কৰাৰ নীতি বিশ্বৰ প্ৰতিগৰাকী হিন্দুক ভাৰতে পাঠ দিব লাগিব। ভাৰতৰ সবল কূটনীতি সেই ক্ষেত্ৰত প্ৰয়োগ হ'ব লাগিব। যিদিনাখন প্ৰতিগৰাকী হিন্দুই বিশ্বৰ যিকোনো কোণত নিৰাপত্তাহীনতাৰ অভাৱ অনুভৱ নকৰিব তেতিয়াই ক'ব পাৰিব যে ভাৰতৰ কূটনীতি সফল আছিল। অন্যথা CAAৰ দৰে আইন আনি বহিৰাষ্ট্ৰৰ হিন্দুক নিৰাপত্তা দিয়াৰ কথাটো পিতৃয়ে নিৰ্যাতিত জীক শহুৰৰ ঘৰৰ পৰা আনি আশ্ৰয় দিয়াৰ লেখীয়াই হ'বগৈ। আৰু যদি ভাৰতে
সমগ্ৰ হিন্দুক লৈ অভিভাৱকত্বৰ সেই নীতি প্ৰদান নকৰে, CAৰ দৰে আইন আনি যদি হিন্দুক নিৰাপত্তা দিয়াৰ কথা ভাবে, তেতিয়াহ'লে দীপু দাস নাইবা অন্যান্য হিন্দু নিৰ্যাতিত হৈ থাকিব। তাৰ সুবিধা বাংলাদেশে সদায় ল'ব, কাৰণ বাংলাদেশে জানে যে হিন্দুক নিৰ্যাতিত কৰা মানে সেই হিন্দু ভাৰতত আশ্ৰয় ল'ব, তেওঁলোকৰ সম্পত্তি বাঢ়িব, অৰ্থাৎ হিন্দুৰ সম্পত্তি তেওঁলোকে অধিকাৰ কৰিব পাৰিব। গতিকে ভাৰতে বোজা লোৱাতকৈ এই ধৰণৰ নীতি অৱলম্বন কৰিব লাগিব। ৰাষ্ট্ৰসংঘ বা সংগঠন খুলি, সংস্থা খুলি, OICৰ দৰে সংস্থা খুলি সমগ্ৰ বিশ্বক জনাই দিব লাগিব যে হিন্দুৱে যি স্থানতে নাথাকক কিয় ন্যায্যতা পাব লাগিব, মানুহ হিচাপে জীয়াই থাকিব লাগিব, আৰু হিন্দু নিৰ্যাতিত হ'ব নোৱাৰে। সেই অভিভাৱকত্বহে ভাৰতে ল'ব লাগিব। ধন্যবাদ।